গাইজ কি খবৰ আপোনাৰ নিশ্চয় পেলাইছে গাইজ তাৰিখ 16 আপোনালোকক স্বাগতম জনাইছোঁ। বেয়া কষ্ট লাগিছে এইটো গাইজ মানে গাইজ ৰ'ব কাপোৰ চাপোৰখিনি খুলি লওঁ আৰু কাপোৰ চাপোৰখিনি ধুব লাগিব মানে যিটো পাই সেই কাপোৰ চাপোৰটো খুলি ল'লোঁ আৰু মানে খুলি ল'লোঁ মানে গাইজ ইয়াত মানে ভিজাই দিলোঁ ধুব লাগিব মানে। আৰু আজি যিহেতু হৈছে 26 তাৰিখ 27 আৰু 28 দুদিন আছে। 28 তাৰিখে মোৰ মানে ডিউটি শেষ হৈ যাব। চ' 29 তাৰিখৰ পৰা শ্বাটডাউন মানে কোম্পানীৰ ছুটি আছে প্ৰায় 8 দিন। ফূৰ্তিটো লাগিছে কিন্তু মেইন কথা সেইটোৱেই আমি যে ফুৰিব যাম বুলি কৈছিলোঁ মানে টিকেটটো কৰাই নাই মানে কনফিউজ হৈ আছোঁ। এই ফৰি এইটো চালা গাইজ এইটো পাগলাই হৈছে দে গম পাইছে না। এই ইয়াৰ মাথা তাৰটো গ'ল। এই কালি মোক ৰাতি সি 12টাত আহি SMS কৰিছে, কৈছে বোলে হেৰিত যাম জেনেৰেলত যাম। ই পাগলা নহয় না। এই মানুহ ঘূৰিব যাম এতিয়া জেনেৰেলত মানুহ যায় নেকি? জেনেৰেলত যায় মানুহ ট্ৰেইনত এনেকুৱা ভিৰ হ'ব এনেকুৱা ভিৰত মানুহ জেনেৰেলত যাব পাৰে নেকি? কি ভাবি যে কথা কয় না। এই গ'ল ইয়াৰ গ'ল তাৰটো গৈছে ইয়াৰ হিলি গ'ল। তো মোৰ মতেতো মই ভাবিছোঁ মানে যাওঁতে বাছত যাওঁ আৰামত শুই মেলি যাম ধুনীয়াকৈ টোপনি মাৰি, কাৰণ গৈ পেলাই এইটো ঘূৰিব লাগিব ফুৰিব লাগিব। যদি যাওঁতেই আধা মৰা হৈ যাওঁ তাত যাই আৰু কি কৰিম আৰু। চ' তাকে ভাবিছোঁ আজি আহিলে কথাটো পাতিম যে যাওঁতে যাওঁ হেৰিত বাছত যাওঁগৈ, আহোঁতে ট্ৰেইনত আহি থাকিম। ট্ৰেইনত আহিম মানে টিকেট পোৱা নাই মানে এচিত টিকেট নাই মানে ইয়াৰ পৰা মানে। চ' আকৌ টিকেট নাপালে একেটালে কথা হ'ব। ইয়াৰ পৰা মেচানা যাম, মেচানৰ পৰা বাছতে গুচি যাম ধুনীয়াকৈ 10 ঘণ্টা 12 ঘণ্টা লাগিব। তেতিয়া ৰাতি টোপনি মাৰিম যি কি নহওক। সঁচাকৈ গাইজ গম পাইছেনে? এই আল্লাহ কি যে ভাবি মোক যে বনাইছে দুনিয়াত এনেই পঠালে গম পাইছে নে? বেকাৰ চাওকচোন ইমান কষ্ট দি মানুহ পঠায় নেকি? সেইপিনে ডিউটি, সেইপিনে কাপোৰ ধোৱা, সেইপিনে ৰুম চাফ কৰা, সেইপিনে ফুৰিব যোৱা মানে এইপিনে চাওকচোন বতৰটো কেনেকুৱা ঠাণ্ডা মুণ্ডা বতৰ, শুব লাগে এতিয়া বিন্দাছ চিনেমা চাই লৈ। চ' গাইজ কাপোৰ চাপোৰ ভিজাই থৈছোঁ মানে কাপোৰখিনি ধোৱাৰ আগতে মই চুলি তুলিখিনি কাটি আহোঁ, যিহেতু 2 দিন আছে টাইম নাই। চুলিও সৰি শেষো সঁচাকৈ ঘৰত যোৱালৈকে কি বা হৈ যায়। চ' বলক চুলিখিনি কাটি আহোঁ, তাৰপিছত কাপোৰ ধুম গা পা ধুই খাই বৈ বিন্দাছ শুই যাম। আৰু ৰাতি 12টাত উঠি ইয়াক আজি দিম। ইয়াৰ মাথাটো সঁচাকৈ পাগল যি গৈছে গাইজ। এই কেনে মানুহ সি জেনেৰেলত মানুহ যাব পাৰে নেকি? আৰু মই লগত তাক সুধিছোঁ যে জয়পুৰ চাইডে মানে কেনেকুৱা ট্ৰেইনৰ এনেকৈ কৈছে বহুত ভিৰ হয় বুলি পিনে, তাতে আকৌ কোম্পানী বন্ধ হৈ পিনে ল'ৰা ছোৱালী বহুত আছে। পাগলা হৈ গ'লি মানে। চ' জেনেৰেল বাদ দিওঁ, মোৰ মতে ট্ৰেইনত নাযাওঁ, মোৰ মতেতো বাছৰ কথা ভাবিছোঁ। তাৰ লগত কথা পাতি চাওঁ। আৰু গাইজ বলক মানে হাফ পেণ্ট পিন্ধি আছোঁ, লং পেণ্টটো পিন্ধি লওঁ আৰু বিন্দাছ যাম এতিয়া চুলি কাটিব। আৰু গাইজ বিন্দাছ চহীটো মাৰি লওঁ, গাতকেইটা ৰখি আছে। চহীটো মাৰি পেলাই ধুনীয়াকৈ ওলাই আহিলোঁ। আৰু সেয়ে চাওক কৃষ্ণা ৰেচিডেঞ্চি, ইয়াত এখন চেলুন আছে মানে হ'লেও ইয়াত নাকাটো মানে কাটিব নাজানে ইমান ভালকৈ। আৰু এইখন দেখিছেনে? সেইখন মানে দোকান এখন খুলিছে মানে ফাষ্ট ফুডৰ। চ' বলক চুলি কাটি আহোঁ, কিবা এটা খাম ইয়াত আজি। আৰু চাওক কেনেকুৱা ট্ৰেফিক লাগিছে মানে একদম এইটো মাথাৰ পৰা একদম চাওক এই তালৈকে কেনেকুৱা দূৰলৈকে লাগিছে। মানে ৰাস্তা কাম কৰিছে ন, এটা চাইডে গাড়ী খুলি দিছে। আৰু গাইজ পাৰ হ'ল দিয়ক যেন তেনেকৈ ধুনীয়াকৈ। বাপৰে বাপ বম লাগিছে গাইজ। এখন চাওক এখন চেলুন কেনেকুৱা ভিৰ লাগিছে, ভিতৰত পূৰা মানুহ ভিৰ আছে। বলক আগত যাওঁ। চ' গাইজ আৰু পাই গ'লোঁ ইউনিচেক্স গাইজ। ইয়াতো কাটে কিন্তু ইয়াত মানুহ বহুত ভিৰ হৈ আছে আৰু দামটো বহুত বেছি লয়। আৰু মোৰ টাইম নাই মানে গম পাইছে না, কাপোৰ ধুব লাগিব যিহেতু। আৰু গাইজ পাই গ'লোঁ চেলুন, এজনৰ পিছতে মোৰ। চ' অলপ বহোঁ। বহি মেকানিকজনৰ কাম চাই আছোঁ মানে ইকোখন ভাল কৰিব দিছে, তাকে এনেই বহি টাইম পাছটো কৰি আছোঁ। চ' গাইজ আৰু ফাইনেলি মোৰ পাল আহি গ'ল, ধুনীয়াকৈ বহি লৈছোঁ কাপোৰ চাপোৰ লগাই লৈ। বলক কাটা কুটা আৰম্ভ কৰি দিওঁ। আৰু গাইজ কাটি কুটি হৈ গ'ল মানে অকণমান দাড়িটো চুটি কৰি দিলে একো নাই, ভালেই লাগিছে বাৰু। বলক এতিয়া কৰি থাকোঁ, কাপোৰ ধুব আছেই। আৰু গাইজ এই জেগাখিনি দেখিছে নাই ভঙা ফুটা হৈ আছে যে মানে
মানে ইয়াত কেইবাখনমানো দোকান পূৰা মাৰ্কেটিং কৰাই মাতি গ'ল, সেইকাৰণে চব দোকান চোকান চব ভাঙি দিলে। আৰু গাইছ আহি পাই গ'লোঁ কৃষ্ণা, আৰু এইখন নতুন যে দোকানখন যাওঁতে দেখি গৈছিলোঁ, অলপ কিবা এটা খাই লওঁ, তাত চাওমিন টাওমিন পাই চাগে। আৰু গাইছ চাওমিনটো অৰ্ডাৰ দিলোঁ, আৰু কামুৰি কামুৰি মজাকৈ বহি আছোঁ, মানে গান লগাই থৈছে, সেইটো কাৰণে একো ক'ব পৰা নাই, পূৰা কপিৰাইট চপিৰাইট আহি যাব না। আৰু গাইছ আহি গ'লে এইপিনে গৰম গৰম চাওমিন, মানে হাফ প্লেট লৈছোঁ, বেছি লোৱা নাই। কেনেকুৱা টেষ্ট কৰি চাব লাগিব না, দিয়ক দিয়ক জল্দি জল্দি খাওঁ, অলপমান ভোক লাগিছে দেই। ঠিক আছে মজা, ইমান বেয়া নহয়। মানে ইয়াত চাওমিন টাওমিন খোৱা বুলি ক'লে ভয় লাগে, মানে চয়া চচ দি কোলা কৰি পেলাই, এইখনত নাই দিয়া, চ' গুড। পিতাই ঘূৰি মেলি বঢ়িয়াকৈ ডাইৰেক্ট চুলি কাটি লৈ আহি পাই গ'লোঁ ৰুম, আৰু আহোঁতেই ডাইৰেক্ট লৈ আহিছোঁ খানা চানা, আৰু অলপ ভোক লাগিছিলে, চাওমিন টাওমিন অলপ খাই আহিলৈ গা পা ধুই ভাতটো খাম, ভাত আৰু ৰুটি চুটি আছে। তাৰ আগতেই কামটো হ'ল মেইন কথা, কাপোৰ ধোৱা। বলক কাপোৰ ধুব যাওঁ, চলো। এই চাওক কেনেকুৱা আন্ধাৰ হৈ আহিছে, ঠাণ্ডা। চালা এই পাৰকেইটাক না কেতিয়াবা কাটি খাম, চাচোন হাগি মেলি গোটেইখন পাৰ উৰি আছে। ধৰিম এই তহঁতক, অসমত থাকিব লাগিছিল বাবা, কাটি মেলি খাই। এতিয়া ঠাণ্ডা দিনত গা গৰম হৈ থাকিলে দেই, তই আজি চাফা কৰিলেও ধুনীয়াকৈ ৰখিব। এই চালা বাচ্চা চাচে হাগি দিলে। জিন্দগী চালা কাপোৰ ধোৱাই ঠাণ্ডাখনত মজা ওলাই যাব, নধুলেও নহয়, জেকেটটো ধুই দিওঁ, নহ'লে ফুৰিব যাওঁতে কি পিন্ধি যামো দেখিছে, কি লেতেৰা হাগি মেলি গোটেইখন অৱস্থা নাইকিয়া কৰি থৈ গৈছে। সেই পাৰ চালা। আৰু গাইছ বঢ়িয়াকৈ বহি লৈছোঁ, আৰু মজাকৈ ধুনীয়া কাপোৰ চাপোৰ কিনি। জেকেট মানে কি জানে, দুদিনৰ আগতে ধুইছোঁ যে, দিনবিলাক ভাল নহয় ন, জেকেটটো নুশুকাব। ঠাণ্ডা দেই, ধুনীয়াকৈ ধুই লওঁ জল্দি, আৰু তাৰপিছত গাটো ধুওঁ, তাৰপিছত একদম ধুনীয়াকৈ লগ পাম। है जिंदगी एक सफर है सुहाना, टॉय टॉय टॉय। জেকেটটো ধুইছোঁ হয়, ৰাতিপুৱা ডিউটি যাওঁতে গম পাম মজাকৈ, সেইকেইটা মানে বতাহ সোমাই চুৱেটাৰকেইটা। একো নাই, ধুবতো লাগিবই, লেতেৰা হৈছে যিহেতু। ত' গাইজ গা পা ধুই মস্ত হৈ গ'ল, কাপোৰ চাপোৰ ধুই মেলি, আৰু গোটেইখিনি হৈ গ'ল, দাড়ি চুলি বিন্দাছ কাটি আহিলোঁ। আৰু মেইন কামটো আছে, মানে 12টা বজাত আহিবহি ডিউটিৰ পৰা, কলটো কৰি লৈ ক'ত যাওঁ, বাছত নে ট্ৰেইনতো যোৱা নহয়, বাছতে হ'ব বাৰু, টেনশ্যন নাই, বাছত টিকট এভেইলেবল থাকে। আৰু গাইজ এতিয়া বঢ়িয়াকৈ খানা চানা আনিছোঁ, খাই লওঁ। আৰু গাইজ আফ্ৰিকান ফালৰ লগত মস্ত ভিডিঅ' এটা আহি গৈছে, মানে নিপুদা বেটালদাৰ, মানে চাইকেল ৰাইড কমপ্লিট হৈ গ'ল। চ' গাইজ নৰিম বুলি কৈ মহিয়াকৈ খানাটো খাই দিওঁ, চাই মানে মই চাই খুব ভাল লাগে। আমি ডাকো গাইজ, আমি ডাকো। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব। আৰু গাইজ আজিলৈ বাই বাই, জয় অসম গাইজ। পুনৰ লগ পাম এটা সুন্দৰ ভিডিঅ'ৰ সৈতে, একদম ফালাফালি ভিডিঅ'। এতিয়া ভাতটো খাই লওঁ বঢ়িয়াকৈ, ভিডিঅ'টো চাই বাই বাই গাইজ।